মুহূৰ্তত ৰাজ্যৰ কৃষকসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছোঁ। ৰাজ্যৰ কৃষকসকলৰ বাবে ৬টাকৈ ডাঙৰ উপহাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰাৰ পাছতেই কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ আৰু ৰাজ্যৰ কৃষকসকল উপকৃত হ'ব পৰাকৈ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। সবিশেষ দৰ্শকসকল জানাইছো এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, ভাল খবৰ যে অসমৰ কৃষকসকললৈ ৬টা ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী। চৰকাৰ গঠন কৰিয়েই কৃষকসকললৈ ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। যোগ্য কৃষকে লাভ কৰিব বছৰি ১১,০০০ টকাৰ সাহায্য। কৃষকসকললৈ ফচল বীমাৰ সুবিধা আগবঢ়াব ৰাজ্য চৰকাৰে। কৃষকসকললৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ MSP। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য এতিয়া চৰকাৰৰ। ১০ লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য। যিসকলে মাছৰ লগত জড়িত তেওঁলোকৰ বাবে ভাল খবৰ। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে স্বাৱলম্বী হ'ব বিচৰা সকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীক বিশেষ ফেচবুক পোষ্ট আমি দেখুৱাইছো। মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে ফেচবুক পোষ্ট আপলোড কৰিছে, য'ত উল্লেখ কৰিছে যে সোণগুটিৰে সোণালী ভৱিষ্যত, অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি, যোগ্য কৃষকলৈ বছৰি ১১,০০০ টকাৰ সাহায্য। অৰ্থাৎ ৰাজ্যৰ যোগ্য কৃষকসকলে বছৰত ১১,০০০ টকাৰ সাহায্য লাভ কৰিব। ফচল বীমাৰ সুবিধা, যিটো ফচল ইঞ্চুৰেঞ্চৰ যিটো সুবিধা, সেই সুবিধা কৃষকসকলে লাভ কৰিব, অসমৰ কৃষকসকলে লাভ কৰিব। অৰ্থাৎ খেতি কৰিলে যদি সেই খেতি নষ্ট হয় তেতিয়াহ'লে ইঞ্চুৰেঞ্চৰ পইচা লাভ কৰিব। এনেধৰণৰ সুবিধা পূৰ্বেও আছিল আৰু এতিয়া এই চৰকাৰে এই সুবিধা পুনৰ প্ৰণয়ন কৰিবলৈ গৈ আছে। আৰু নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ খবৰ, কাৰণ অসমত বানে খেতিপথাৰ নষ্ট কৰে, কেতিয়াবা খৰাঙে নষ্ট কৰে। গতিকে এনে পৰিৱেশত কৃষকসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলে অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, যাক MSP বুলি কোৱা হয়। MSP দাবী দীৰ্ঘদিনে উত্থাপন কৰিছিল, সমগ্ৰ দেশজুৰি উত্থাপিত হৈছিল। কিন্তু অসমৰ কৃষকসকলে শক্তিশালী MSP অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্য এতিয়া ঘোষণা কৰিছে চৰকাৰে। আকৌ প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধি, অৰ্থাৎ কৃষি ক্ষেত্ৰত প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত চৰকাৰে গুৰুত্ব দিব, যাৰ জৰিয়তে উপকৃত হ'ব কৃষকসকল, কষ্ট লাঘৱ হ'ব তেওঁলোকৰ। ১০ লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য। যিসকলে মীন পালনৰ সৈতে জড়িত তেওঁলোক উপকৃত হ'ব, কাৰণ চৰকাৰে সুবিধা আগবঢ়াব বিভিন্ন ধৰণৰ। সেয়াও গুৰুত্বপূৰ্ণ। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। অৰ্থাৎ হাঁহ কুকুৰা পালন কৰি, গাহৰি পালন কৰি যিসকল স্বাৱলম্বী তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে আৰু তেওঁলোক যথেষ্ট উপকৃত হ'ব। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান আগবঢ়োৱা বিচৰাসকলৰ বাবে ভাল খবৰ। অধিক আয় বৃদ্ধি, যুৱ প্ৰজন্মৰ ভৰসা কৰিব পৰা গ্ৰাম্য অৰ্থনীতি ভেটি সুদৃঢ়কৰণেই চৰকাৰৰ লক্ষ্য। এয়া হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। আৰু এই ফেচবুক পোষ্টে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াইছে কৃষকসকলৰ মাজত। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181
81022377